চোৰাং কাঠৰ ব্যৱসায় যে চলি আছে সেই কথা পুনৰ প্ৰমাণিত হ'ল বঙাইগাঁও বন বিভাগৰ এটা অভিযানত। নিশাৰ ভাগত বঙাইগাঁও বন বিভাগে এটা অভিযান চলাইছিল আৰু এই অভিযানটো চলাইছিল দলাইগাঁৱত। আৰু দলাইগাঁৱত বঙাইগাঁৱৰ বন বিভাগে অভিযান চলাই পেলাই প্ৰায় বুজন পৰিমাণৰ শালকাঠ জব্দ কৰিছে। এয়া মোৰ সৈতে আয়ুষ আছে, আয়ুষে যদি দেখিবলৈ যত্ন কৰিছোঁ। এয়া হৈছে বঙাইগাঁৱৰ যিটো ডিপোত অফিচ আছে, ডিপোত কাৰ্যালয় আছে, তাত আমি আহি পেলাই উপস্থিত হৈছোঁ। আৰু এয়া দেখিবলৈ পাইছে শালকাঠৰ শালকাঠ দেখিবলৈ পোৱা গৈছে। আৰু আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ বুজন পৰিমাণৰ শালকাঠ, প্ৰায় 6 লাখ টকাৰ শালকাঠ ইয়াত ইতিমধ্যে জব্দ কৰা হৈছে। আৰু আমি জানিব পাৰিছোঁ যে জুনুকা ব্ৰহ্ম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত এইসমূহ শালকাঠ ৰখাই থোৱা হৈছিল। আৰু তাৰপিছত বঙাইগাঁৱৰ যি বন বিভাগ আছে তেখেতসকলৰ হাতত এটা গোপন তথ্য আছিল, আৰু সেই গোপন তথ্যৰ আধাৰতে তেখেতসকলে নিশাৰ ভাগত অভিযান চলাইছিল আৰু অভিযান চলাই পেলাই এইসমূহ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু এই ধৰণে শালকাঠৰ যে এটা যে ৰমৰমীয়া চোৰাং বেহা চলি আছে সেই কথাকে প্ৰমাণিত কৰিছে এই অভিযানে। অকণমান আমাৰ সৈতে ৰেঞ্জাৰ আছে, আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে এটা সফল অভিযান আপোনালোকৰ, আৰু এই অভিযানটোৰ দ্বাৰা এক প্ৰকাৰ প্ৰতিফলিত হৈছে যে চোৰাং কাঠৰ কিন্তু ব্যৱসায় চলি আছে সমগ্ৰ আমাৰ এই অঞ্চলত। কি ক'ব, কি ধৰণে অভিযান চলোৱা হৈছিল? এইটো ইনফৰমেশ্যন আমি প্ৰথমতে DFO ছাৰৰ পৰা পাইছিলোঁ। তাৰপিছত ইনফৰমেশ্যনটো পোৱাৰ পাছত মই মোৰ ষ্টাফ প্ৰথমতে বাইকেদি গৈ পেলাই কোনটো অঞ্চলত আছে জেগাটো চাবৰ কাৰণে পঠাইছিলোঁ। যেতিয়া আমি একজেক্ট জেগাটো গম পাই গৈছিলোঁ, তাৰপিছত গধূলি 5:30মান বজাত আমি গোটেই ফ'ৰ্চ লৈ পেলাই আমাৰ প্ৰটেকশ্যন আৰু ডিপো গোটেই ফ'ৰ্চ লৈ পেলাই আমি সেই অভিযানটো কৰিব গ'লোঁ। ফাইনেলি আমি সেই দলাইগাঁৱৰ পাৰ্ট 1 উজানপাৰা বুলি কয় সেই জেগাটোৰ জুনুকা ব্ৰহ্ম নামৰ মানুহগৰাকীৰ ঘৰত এই কাঠখিনি আমি জব্দ কৰিব সক্ষম হ'লোঁ। কিমানমান টকাৰ কাঠ আছিল? সেইটো মোৰ ওচৰত বুলি আপোনাৰ ক'ব গ'লে 5.5 লাখৰ পৰা 6 লাখৰ ভিতৰত হ'ব যেন আমি মানে অনুমান হৈছে। আৰু কিন্তু একজেক্ট এছেছমেণ্ট কৰাৰ পাছতহে আমি ক'ব পাৰিম একজেক্ট কিমান পৰিমাণৰ আছে। কিমানমান আছে আপোনাৰ শালকাঠ? ইয়াতে আমাৰ 200 চেফটিৰ ওপৰত আছে। 200 চেফটিৰ ওপৰত আছে। আচ্ছা, এই ধৰণৰ ব্যৱসায় এতিয়াও চোৰাং ব্যৱসায়ীসকলে চলাই আছে, অভিযান চলি থাকে, কিন্তু ব্যৱসায়টো কিন্তু চলি আছে। চাওক, এতিয়া আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিয়ে থাকোঁ চোৰাং ব্যৱসায়টো যিমানখিনি পাৰোঁ ৰোধ কৰিবৰ কাৰণে। কেইটামান ক্ষেত্ৰত আমি ছাকচেছ হওঁ, আৰু আমাৰ ফালৰ পৰা এতিয়াও চলি আছে। আৰু অনাগত সময়তো আমি চোৰাং কাঠৰ বিৰুদ্ধে অবিৰতভাৱে আমি চেষ্টা কৰিয়ে থাকিম যিমানখিনি পাৰোঁ ৰোধ কৰিবৰ কাৰণে। ক'ৰ পৰা আহে এইবিলাক সামগ্ৰী? ক'ৰ পৰা আহে ক'ব নোৱাৰি। এতিয়া আমি একজেক্ট ক'ব নোৱাৰিম এইখিনি কাঠ ক'ৰ পৰা আহিছে। সেইখিনি কাঠ আমি ইনভেষ্টিগেশ্যন কৰাৰ পাছতহে আমি ক'ব পাৰিম যে ক'ৰ পৰা কাঠখিনি আহিছে। আচ্ছা, জুনুকা ব্ৰহ্মই আপোনালোকক জনোৱা নাই? আমাৰ এতিয়া কোনো আমাক জনোৱা নাই। আমাৰ কোনোবা এজন আউটচাইডাৰ ইনফৰমেশ্যনে জনাইছে যে এইখিনি কাঠ তাতে থকা বুলি। আৰু মালিক আহিছেনে নাই ইয়াৰ এতিয়া কোনো এতিয়ালৈকে আমাৰ ওচৰত অহা নাই। কোনো এতিয়ালৈকে অহা নাই এতিয়ালৈকে। তদন্ত চলি আছে। কালি ৰাতি 12টামানত, ৰাতিৰ 1টামানত অভিযানটো শেষ হৈছে। চ' আজিৰ পৰা আমি এইখিনি তদন্ত আৰম্ভ কৰিম যে কোন কি ইয়াতে জড়িত হৈ আছে, ক'ৰ হয়, কাঠ ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, সেই গোটেইখিনি বস্তু। উত্তৰ অঞ্চলৰ হ'ব পাৰে নেকি? এতিয়া মই চিয়ৰিটি ক'ব নোৱাৰিম যে উত্তৰ অঞ্চলৰ হ'ব পাৰে বুলি। ইনভেষ্টিগেশ্যন কৰিলেহে ওলাব ক'ৰ পৰা আহিছে কাঠটো। ইয়াত দেখিবলৈ পাইছে ৰেঞ্জাৰ তেখেত দেৱাশিষ দত্ত, আৰু তেখেতে উল্লেখ কৰিছে যে তেখেতসকলৰ অভিযান চলিছিল আৰু চোৰাং কাঠৰ যি ব্যৱসায় চলি আছে সেই ব্যৱসায় যে চলি থকা যি কাৰ্য আছে কাৰ্য পুনৰবাৰ প্ৰতিফলিত হৈছে। কিন্তু বঙাইগাঁৱৰ বন বিভাগৰ তৰফৰ পৰা এয়া অভিযান চলোৱা হৈছিল, আৰু বঙাইগাঁও বন বিভাগৰ হাতত এটা গোপন সত্ৰৰ খবৰ আছিল, আৰু সেই খবৰৰ ভিত্তিতে বঙাইগাঁও বন বিভাগে এক প্ৰকাৰ তেখেতসকলে অভিযান চলাইছে। আৰু অভিযান চলাই পেলাই প্ৰায় 200ৰ ওপৰত এনেকুৱা ধৰণৰ শালকাঠৰ যি টুকুৰা আছে সেই টুকুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। মই পুনৰ উল্লেখ কৰিছোঁ যে ইতিমধ্যে ৰেঞ্জাৰগৰাকীয়ে উল্লেখ কৰিছে যে প্ৰায় 5.5 লাখৰ পৰা 6 লাখ টকাৰ ভিতৰত এইসমূহ কাঠৰ বজাৰ মূল্য হ'ব বুলি উল্লেখ কৰিছে। আৰু এই ধৰণে এক প্ৰকাৰ বঙাইগাঁও বন বিভাগৰ এইটো এটা সফল অভিযান আছিল। কিন্তু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক যে চোৰাং কাঠৰ যে ৰমৰমীয়া ব্যৱসায় এটা চলি আছে, সেই চলি থকা তথ্য কিন্তু এই অভিযানৰ দ্বাৰাই প্ৰমাণিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।